বেলতলা বজাৰৰ পৰিৱেশ আৰু যিহেতু আজি উৰুকা আৰু উৰুকাৰ নিশা পৰিয়ালৰ সকলো একেলগে মিলি এসাঁজ খাম বুলি বজাৰলৈ আহিব। কিছু সময়ৰ পিছৰে পৰা বজাৰত ভিৰ আমি দেখিম। এতিয়াও যথেষ্ট লোকৰ সমাগম হৈছে আৰু এই মুহূৰ্তত আমি বেলতলা বজাৰৰ পৰা সামগ্ৰিকভাৱে অকণমান পৰিৱেশটো দেখুৱাইছোঁ। মাছৰ বজাৰ পৰিৱেশটো দেখুৱাম, তাৰ সমান্তৰালভাৱে মই অকণমান আপোনালোকক দেখুৱাইছোঁ হাঁহ, লোকেল মুৰ্গী, আমি দেখুৱাইছোঁ ৰাজহাঁহ, বিভিন্ন ধৰণৰ তেওঁলোকে এতিয়া এনেদৰেই বজাৰ এখন মেলিছে। মই অকণমান দাদা এজনক লগ পাইছোঁ। কেনেকুৱা এতিয়া বজাৰ মেলিছে? বজাৰ এইমাত্ৰ খুলিছোঁ দাদা, দোকান এইমাত্ৰ কাষ্টমাৰ অহা নাই। কি আছে কওকচোন অকণমান। আমি কুকুৰা দেখিছোঁ আৰু হাঁহ দেখিছোঁ, আছে কুকুৰা আছে। কিমান দাম কিমান হ'ব? 550। 550? অঁ 550। এটা লোকেল মুৰ্গীৰ দাম হৈছে 550। এইটো সোণালিকা নে এইটো হেৰি? নাই লোকেল, অৰিজিনেল লোকেল, গাঁৱৰ পৰা অহা আমাৰ। ক'ৰ পৰা আনিছে? গাঁৱৰ পৰা, মুকলমাৰ পায়। আপুনি দেখিছে খুব ধুনীয়া এটা ডাকোৱাল কুকুৰা। এতিয়া এনেদৰেই থৈছে যাতে কোনোবা গ্ৰাহক আহি এইটো ক্ৰয় কৰি লৈ যায়। আজি নিশা একেলগে যাতে খুব ধুনীয়াকৈ তৃপ্তিৰে খাব পাৰিব। আমি দেখুৱাইছোঁ এনেদৰেই। এই আন এটা ডাকোৱাল কুকুৰা মই দেখুৱাইছোঁ। সমান্তৰালভাৱে মই দেখুৱাইছোঁ ৰাজহাঁহ আছে, পাতিহাঁহ আছে, চীনা হাঁহ আছে, পাৰ আছে। আপুনি যিয়ে লাগে বেলতলা বজাৰত সকলোখিনিয়ে পাব। আৰু লাহে লাহে এতিয়া গ্ৰাহকৰ ভিৰ আমি দেখিবলৈ পাইছোঁ। আৰু বিশেষকৈ বেলতলা বজাৰ বুলি ক'লেই আচলতে মাছ আৰু মঙহেৰে উভৈনদী হৈ পৰে। বিহু বজাৰেই হওক বা আমি বিভিন্ন সময়ত দেখিবলৈ পাওঁ সৰু বৰ বিভিন্ন আকাৰৰ মাছ লৈ এতিয়া ব্যৱসায়ীসকল সাজু হৈ উঠিছে। শাল মাছ দেখিছোঁ, শ'ল মাছ দেখিছোঁ মই। কেনেকুৱা ব্যৱসায় কেনেকুৱা? হয়, আমি দেখুৱাইছোঁ যে এতিয়াও তেওঁলোকে আমি এনেদৰেই এইসমূহ মাছ লৈ এক প্ৰকাৰে বিক্ৰেতাসকল সাজু হৈছে আৰু গ্ৰাহকসকল আহি তেওঁলোকে ক্ৰয় কৰিব। কিছু সময়ৰ পিছৰ পৰা আমি সেই পৰিৱেশো দেখুৱাম। এতিয়াও যিহেতু পুৱাৰ সময়, এতিয়াও কিছু সংখ্যক আহিছে গ্ৰাহক, তেওঁলোকেও ক্ৰয় কৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত পৰিৱেশটো আমি দেখুৱাইছোঁ। যিহেতু আজি বিহুৰ উৰুকা আৰু ভোগালী বিহু বুলি ক'লেই আচলতে ভোগৰ সম্ভাৰেৰে উপচি পৰাৰ সময়। সকলো লোকেই এই সময়খিনিত অধীৰ আগ্ৰহে ৰৈ থাকে যাতে পৰম তৃপ্তিৰে এসাঁজ খাব পাৰে। আৰু বিশেষকৈ আপোনালোকে কেমেৰা স্ক্ৰীণত দেখিছে এয়া সৰু বৰ বিভিন্ন আকাৰৰ মাছ আমি দেখুৱাইছোঁ। ৰৌ, বৰালি, চিতল, পাভ, আৰি, আমি বিভিন্ন আকাৰৰ মাছ আছে। কেনেকুৱা মাছ? 600-500 এনেকৈ চলি আছে। আমি এইটো আৰি মাছ কিমান কিলো হ'ব? এইটো আৰি মাছ 1000 টকা। আৰু ব্ৰিগেড কিমান হ'ব? ভকতো 350। আৰু বৰালি? বৰালি 550-600। খুব ধুনীয়াকৈ তেওঁলোকে বজাৰ আমি দেখুৱাইছোঁ। এয়া বজাৰ বহিছে আৰু গ্ৰাহকসকলো লাহে লাহে আহিছে। মই কথা পাতিবলৈ যত্ন কৰিম গ্ৰাহকসকলৰ সৈতেও। যিহেতু বিহু বজাৰ বুলি ক'লেই এক প্ৰকাৰে সকলোৱে এই সময়খিনিত খুব ধুনীয়াকৈ পচন্দৰ মাছ কিনে। খুব ধুনীয়াকৈ মই দেখিছোঁ। বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বাইদেউ। ধন্যবাদ। কেনেকুৱা আজি আয়োজন কওকচোন? আজি চলি আছে, তাকে চাবলৈ আহিছোঁ ৰাতিপুৱা। ঘৰতে হ'বনে? অঁ ঘৰতে হ'ব। ইয়াতে বেলতলা। আজি নিশা খাব এসাঁজ? নিশ্চয়, গোটেই সকলো পৰিয়ালৰ লগত একেলগে আমি খাম আজি নিশা চাল। আৰু সকলো অসমবাসীলৈ বিহু শুভেচ্ছা জনালোঁ, আপোনালোকৰো থাকিলে। কি লৈছে আজি এতিয়া? মই ল'লোঁ, আৰি ল'লোঁ আপোনাৰ। এতিয়া আৰু চাওঁ চিতল লওঁ। দাম মিলিছে নাই? দাম আজি অলপতো হ'বই, কিন্তু ঠিকে আছে। আজি আৰু ইমান দাম দৰ চোৱা নাযায় গোটেইখিনি। ধন্যবাদ জনাইছোঁ। হয়, আৰু এনেদৰে আমি সকলোৰে মনৰ কথাবোৰ ল'বলৈ যত্ন কৰিছোঁ। আৰু যিহেতু মাছ ক্ৰয় কৰিছে, আমি এয়া দেখিছোঁ বৰালি মাছ। এয়া 10 কিলো 12 কিলো বৰালি মাছ আছে, ভকুৱা মাছ আছে। গতিকে এনেধৰণে এতিয়া বেলতলা বজাৰত যথেষ্ট এতিয়া লোকৰ সমাগম হ'ব লাহে লাহে। আৰু যিহেতু মাছ বুলি ক'লেই সকলোৰে প্ৰিয় খাদ্য আৰু বিশেষকৈ থলুৱা মাছসমূহৰ সমাদৰ যথেষ্ট বেছি ভোগালী বিহুত। গতিকে এই সময়খিনিতো তেওঁলোকে নিজৰ পচন্দৰ মাছ ক্ৰয় কৰিবলৈ আহে। কাৰোবাৰ যদি দাম মিলিছে, কাৰোবাৰ মিলা নাই। কেনেকুৱা বিহু ভালে চলিব আজি বিহু? মোক ৰাইজলৈকে, অসমবাসী ৰাইজলৈকে বিহুৰ ওলগ আৰু শুভেচ্ছা জনালোঁ আপোনালোকৰ জৰিয়তে। আজি চাব আহিছোঁ মাছৰ। আনকালতকৈ আজি ৰেটটো অলপ বেছি আৰু স্বাভাৱিক। আৰু এই প্ৰথম হৈছেতো, গতিকে চাওঁ কোনটো কেনেকৈ ল'ব পাৰোঁ। আৰু দাম মিলিছেগৈ নে এতিয়া? দামটো ৰেটটো ৰিজনেবলি অকণমান আগতকৈ বেছি উঠিছিবই, এবাৰ উঠিবই আৰু আজিৰ দিনত। কিন্তু এতিয়া প্ৰথম অৱস্থাটোত তেওঁলোকে অলপ বেছি কৈছে আৰু লাহে লাহে হয়তো অলপ আহিব আৰু ৰিজনেবল প্ৰাইজত। আমি ইয়াত ৰিজনেবল প্ৰাইচটোৱে বিচাৰিছোঁ আৰু। ধন্যবাদ
ধন্যবাদ জনাইছোঁ ভাল হওক আপোনাৰ হয় হয় আৰু এনেদৰে মই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ গ্ৰাহকসকলেও তেওঁলোকে ক্ৰয় কৰাত পৰিলক্ষিত হৈছে যিহেতু মাছৰ দামসমূহ পূৰ্বৰ তুলনাত অকণমান বাঢ়িছে তথাপিও যাতে এসাঁজ খাম বুলিয়ে সকলোৱে ওলাই আহিছে পুৱাৰ সময়খিনিত আৰু পুৱাৰ সময়ত ভিৰ যথেষ্ট বাঢ়ে কিয়নো এই সময়খিনিত গাঁৱৰ পৰা বা বিভিন্ন প্ৰান্তৰ পৰা লোকেল যিসমূহ মাছ বা থলুৱা যিসমূহ মাছ সেই মাছসমূহ লৈ অনা পৰিলক্ষিত হয় অকণমান মই দেখুৱাইছোঁ এটা বৰালি মাছ দেখিছোঁ এইটো মই সুধিম এইটো কিমান কিলো হ'ব বৰালি মাছ বৰালি আপোনাৰ ই হ'ব 13 কেজি 1500 গোটা গোটা কাটা আৰু এই ভকুৱা কিমান ভকুৱা আপোনাৰ 1000 7 কেজি লোকেল ভকুৱা মুকালমোৱা কালমোৱাৰ পৰা আহিছে ভকুৱা বৰালি মাছ আহিছে গতিকে এনেদৰেই বিভিন্ন প্ৰান্তৰ পৰা এতিয়া মাছসমূহ আহিছে মই কেইবাগৰাকীকো তেওঁলোকৰ মনৰ কথাবোৰ লৈছোঁ আৰু কেনেকুৱা বিহু বজাৰ ঠিকেই চলিছে বস্তুবিলাক বহুত দাম বহুত দাম অকণমান কথা পাতোঁ আহক কেনেকুৱা এতিয়া বিহু ঘৰতে হ'বনে ক'ত হ'ব উৰুকাৰ নিশাটো আমাৰ ইয়াতে ভেলাঘৰ বনাব জাগাই নাই ঘৰতে আৰু ধন্যবাদ জনাইছোঁ হয় গতিকে এনেদৰেই আৰু গুৱাহাটী মহানগৰীত এতিয়াও বিহু বুলি ক'লে গাঁৱৰ সেই মাদকতাটো মানুহে ল'ব বিচাৰে তেওঁলোকে ভেলাঘৰ যদিও কংক্ৰিটৰ গুৱাহাটী মহানগৰীত সাজিব নোৱাৰে তথাপিও তেওঁলোকে মনে প্ৰাণে যাতে সেই বিহুটিক আদৰিব পাৰে সেই কথাসমূহৰো লক্ষ্য ৰাখে গতিকে এনেদৰে বজাৰৰ পৰা সামগ্ৰিক পৰিৱেশটো আমি দেখুৱাই আছোঁ গতিকে বিভিন্ন লোকসকল আহিছে তেওঁলোকৰো মনৰ কথাবোৰ আমি ল'বলৈ যত্ন কৰিছোঁ আৰু বজাৰ বুলি ক'লে এক প্ৰকাৰে বেলতলা বজাৰৰ যিটো গৰিমা সেই গৰিমা পূৰ্বৰে পৰাই আছে কিয়নো ইয়াত বিভিন্ন ধৰণৰ থলুৱা উৎপাদিত সামগ্ৰীসমূহৰ পৰিবৰ ঘটে গতিকে এনেদৰে এতিয়া বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে পৰিৱেশটো মই পোনতে দেখুৱাইছোঁ এগৰাকী বাইদেউক মই অকণমান দেখিছোঁ তেওঁৰ সৈতে মই কথা পাতিম বাইদেৱে খুব ধুনীয়াকৈ চাউল আপোনাৰ ৰহৰ দাইল মিঠাতেল চাউল বিভিন্ন আছে বাইদেউ ক'ৰ পৰা আহিছে কওকচোন অকণমান পাইছোঁ বাক্সা বাক্সা ৰাতিপুৱা আহিছে ৰাতিপুৱা অহা নাই ৰাতি 12টাতে আহোঁ আমি ওলাই 12টাতে আহিলে 12টাতে আহোঁ ৰাতি 12টা অহাৰ লগে লগেতো 5:30 আহি পাওঁ আমি নহ'লে আৰু দেৰিকৈ আহিলে আমাৰ বেলা হ'লে দিগদাৰ হয় না দোকান খোলাতে মাল চালে আমাৰ দিগদাৰ হয় কেনেকুৱা বিক্ৰী বাঢ়িছেনে বিক্ৰী বৰ্তমান এতিয়া এনেকৈ মানুহ অহা নাই এতিয়া অলপ দেৰিকৈ আহিব এনে এটাতে আহি আছে এতিয়া গ্ৰাহকৰ সমান্তৰালকৈ বিক্ৰেতাসকলৰো যথেষ্ট বৰা চাউল আছে জহা চাউল আছে আইজোং চাউল আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা